মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ৰূপজ্যোতি তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত আমি ক্লাছ 9 ৰ এডভান্স ম্যাথছৰ কেইটামান ইম্পৰ্টেন্ট এমচিকিউ ডিসকাস কৰিব ওলাইছোঁ প্ৰথমটি প্ৰশ্ন আমাৰ দিয়া আছে ৰোমান পদ্ধতিত সংখ্যাৰ প্ৰতীক চিহ্ন হ'ল তোমালোকে নিশ্চয় জানা যে ৰোমান পদ্ধতিত আমি যে কিটা চিহ্ন ব্যৱহাৰ কৰোঁ সেইটা হৈ গ'ল I V X L C D আৰু M অৰ্থাৎ ইয়াতে কিমানটা চিহ্ন আমি পাইছিলো 7টা গতিকে শুদ্ধ অপচনটো হ'বগে 7 কোৱেশ্চন নম্বৰ 2 টো আমাক কি দিয়া আছে এটা সেট আমাক দিয়া আছে আৰু ইয়াত থকা মৌলিক এটা হৈ গ'ল 0357 তেতিয়া হলে ইয়াৰ আমাক কি উলিয়াব দিছে ঘাত সংহতিৰ মৌলৰ সংখ্যা উলিয়াব দিছে তোমালোকে নিশ্চয় জানা যে ঘাত সংহতিত থকা মৌলৰ সংখ্যাটো আমি এটা সিম্পল ফৰ্মুলা বুলি ক'ব পাৰা তাৰ সহায়ত আমি উলিয়াব পাৰো হেতু আছিল 2 to the power n ইয়াতে যেটো n আছিল হেতু n কি বুজাই আছে n বুজাই আছে তোমাৰ যেটো সংহতি দিয়া আছে তাত থকা মৌলৰ সংখ্যাটো হয়নে এতিয়া যেটো সংহতি আমাক দিয়া আছে এই সংহতিটো আমাৰ মৌলৰ সংখ্যা অৰ্থাৎ n ৰ মান আমাৰ কিমান হৈ আছে 4 মৌলৰ সংখ্যা কিমান আছে 4 গতিকে ইয়াৰ যেটো ঘাত সংহতি হ'ব অৰ্থাৎ p এ যেটো হ'ব তাত কিমানটা মৌল থাকিব তো হেতু আমি কেনেকৈ উলিয়াম 2 to the power কি হৈ যাব এটো n ৰাইট তো 2 to the power n যদি আমি কও 2 to the power n কৰিলে কিমান হ'ব 2 to the power 4 কাৰণ মৌল কিমানটা আছিল 4টা গতিকে 2 to the power 4 আৰু 2 to the power 4 ৰ মান হৈ গ'ল তোমাৰ 16 right 2 to the power 4 ৰ মান হৈ গ'ল 16 অপচন সি ইজ দ্য কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 3 আমাক কি দিয়া আছে x is greater than y তেন্তে তলৰ কোনটো সত্য বুলি আমাক সুধিছে ইয়াতে সত্যটো হ'বগে তোমাৰ b b টো কেনেকৈ হৈছোৱা যেহেতু আমাক কি দিয়া আছে x is greater than y হয়নে এতিয়া মই যদি দুটাৰে প্ৰতিক্ৰম লও অৰ্থাৎ এটো মই যদি লও 1/x তেতিয়া হলে চিনটো কি হৈ যাব উলটা হৈ যাব লেস দেন কি হৈ যাব 1/y ক্লিয়াৰ আছে বোথ সাইডতে কি আছে মাইনাস আছে গতিকে মই দুটা সাইডতে যদি মই মাইনাস ইনটু কৈ দিও তেতিয়া হলে কি হৈ যাব -1 into 1/x এতিয়া কো চিনটো হলনি হৈ যাব মাইনাস যেতিয়া আহি গল তেতিয়া এটো কি হৈ যাব গ্ৰেটাৰ দেন -1 into y 1/y ৰাইট তেটো আমি এনেকৈ লিখিব পাৰো -1/x is greater than -1/y হয়নে যদি x is greater than y হয় তেতিয়া হলে তুমি লিখিব পাৰা -1/x which is greater than -1/y হৈ গল অপচন এটো ভুল হৈ আছে অপচন সি টো হ'ব নোৱাৰে অপচন সি টো কি হয় যেতিয়া তোমাক x is greater than y দিয়া থাকে তেতিয়া এটো কি হয় যদি নেগেটিভলৈ লৈ যোৱা যায় দুটা সাইডত যদি আমি -1 ৰে মাল্টিপ্লাই কৰো তেতিয়া এনেকুৱাকৈ লিখিব পাৰি -1 - x is less than -y আৰু এটোটো সম্পূৰ্ণ ভুলে হৈ আছে হয় নাই x is greater than y যদি হয় y টো যদি মই এটো সাইডলৈ লৈ আহো অৰ্থাৎ এটো এনেকৈ লিখিব লাগিব x - y which is greater than কি হ'ব লাগে 0 কিন্তু ইয়াতে কি দিয়া আছে less than 0 right question number 4 টো আমাক কি দিয়া আছে সোৱা log x to the base 10 is equal to আমাক 0 দিয়া আছে যদি এনেকৈ দিয়া থাকে তেতিয়া হলে আমি কি লিখিব পাৰো আমি লিখিব পাৰো x is equal to base কিমান আছিল 10 right আৰু ইয়াতে ভ্যালু কিমান দিয়া আছিল is equal to কিমান দিয়া আছিল 0 অৰ্থাৎ 10 to the power 0 হয়নে তো এটোৰ পৰা আমি কি লিখিলো x is equal to 10 to the power 0 10 to the power 0 ৰ মান আমি কি লিখিব পাৰো 1 অৰ্থাৎ x is equal to কি পালো 1 Question number 5 আমাক কি দিয়া আছে যদি p আৰু q দুটা উক্তি হয় তেন্তে নেগেশন p ডিসজাংশন q ৰ মান কিমান হ'ব আমাক খুদিছে এতিয়া সোৱা তোমালোকে ডি মৰ্গানছ ল অনুসৰি পাইছা যে ডি মৰ্গানছ লয় কি কয় নেগেশন p ডিসজাংশন q is equivalent to আমি কিমান পাইছিলো negation p conjunction negation q এটো তোমালোকে ডাইৰেক্ট ফৰ্মুলাই পাইছিলা ৰাইট ডি মৰ্গানছ ল গতিকে আমি যদি মিলাই চাও এটো কোনটো হ'বগে অপচন বি ইজ দা কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 6 টো আমাক কি দিয়া আছে 13927 এটা অনুক্ৰম আমাক দিয়া আছে এই অনুক্ৰমটোৰ সাধাৰণ পদটো আমাক কি হয় সুধিছে আৰু যেটো n ৰ মান হেতু কি হৈছে এটা স্বাভাৱিক সংখ্যা এতিয়া ইয়াৰ অপচনটো তোমাৰ a টোৱে শুদ্ধ হ'ব কিন্তু হলে তুমি মিলাই চাব লাগিব এটা সোৱাইটো কি দিয়া আছিল আমাৰ জেনাৰেল টাৰ্ম 3 to the power n - 1 দিয়া আছে ৰাইট তো 3 to the power n - 1 মই যদি n ৰ ঠাইত কি বহুৱাও 1 বহুৱাও তো 1 - 1 হৈ যাব অৰ্থাৎ এটো কি হৈ গল 3 to the power 0 which is equal to কিমান 1 3 to the power n ৰ ভ্যালু যদি মই 2 ইনপুট কৰো তেতিয়া হলে আমি কি পাম 3 to the power 2 - 1 is equal to 3 to the power কিমান হ'ব 2 - 1 কৰিলে 1 অৰ্থাৎ 3 তেনেকৈ এটা সব প্ৰথম পদটো আমি 1 পালো
next to 3 পালো তাৰ পিছতো আমি 9 পাম তাৰ পিছতো 27 পাম গতিকে অপচন এ ইজ দ্য কাৰেক্ট ওয়ান বি টু তোমাৰ নহয়গে বি টু এতিয়া সোৱা 3 টু পাৱাৰ n ৰ মান যদি মই 1 পুট কৰো তেতিয়া হলে কি হ'বগে 3 তো প্ৰথম যেটো পদ আহিছিলে হেতু 3 কিন্তু ইয়াত আমাৰ প্ৰথম পদ কি আছে 1 গতিকে হেতু এনেকে নহয় আৰু বাকি কিটাও তুমি এনেকে মিলাই কিনে চাব পাৰা Question number 7 to আমাক কি দিয়া আছে if p minus q minus r is equal to 0 তেন্তে p cube minus q cube minus r cube ৰ মান তোমাক খুদিছে এতিয়া যদি ইয়াৰে মাইনাস চিন কেটা আছে তোমালোকে এটা ফৰ্মুলা এনেকে পাই আহিছে যদি এ কি হয় a plus b plus c is equal to 0 হয় তেতিয়া হলে তুমি কি লিখিব পাৰা a cube plus b cube plus c cube is equal to thrice abc right গতিকে এই যেটো আমাক p minus q minus r দিয়া আছে হেতুক যদি মই এনেকে লিখো প্লাস চিনৰ হয় তেনেকে এনেকে লিখিব পাৰি p plus within bracket minus q plus within bracket minus r is equal to 0 মিলি গল নে a plus b plus c is equal to 0 নিচিনা ইয়াতে a মানটো হৈ গল p b মানটো হৈ গল minus q c মানটো হৈ গল minus r which is equal to 0 right গতিকে এতিয়া আমি এখিনি এনেকে লিখিব পাৰো p cube plus minus q whole cube plus minus r whole cube গতিকে ইয়াৰ মানটো কি হ'বগে since ইয়াতে p plus q plus r অৰ্থাৎ p plus minus q plus minus r is equal to 0 অৰ্থাৎ এখিনি নিচিনা মিলি আছে গতিকে এটো আমি ইয়াতে সজাই লিখিলো এখিনি নিচিনাকে a cube plus b cube plus c cube গতিকে ৰাইট হ্যান্ড সাইডত আমাৰ কি হৈ যাব 3 into a into b into c অৰ্থাৎ 3 into a ঠাইত আহিবগে তোমাৰ p b ঠাইত তোমাৰ আহিবগে minus q আৰু c ঠাইত তোমাৰ কি আহিব minus r right এতিয়া 3 into p q r হ'ব কাৰণ ইয়াতে minus into minus কি হৈ যাবগে plus right অৰ্থাৎ আমি মানটো কিমান পালো 3 p q r অপচন বি ইজ দা কাৰেক্ট ওয়ান Question number 8 তোমাৰ গুটেই সহজ হয় এটো তোমাৰ গুণোত্তৰ মাধ্যম উলিয়াব দিছে এটো গুণোত্তৰ মাধ্যম দেই সৰি গুণোত্তৰ মাধ্যম আমি কেনেকৈ উলিয়াইছিলো gm = √ab ৰাখি দুটা যদি a আৰু b হয় তেতিয়া হলে স্কয়াৰ ৰুট আমি লও a b ৰাইট তো এতিয়া ৰুট কি হৈ যাব তোমাৰ 12 into 27 root 12 into 27 simple right এতিয়া সোয়া 12 টো আমি ভাঙি কিনে কি লিখিব পাৰো তুমি লিখিব পাৰা নাকি 4 into 3 right 4 into 3 12 আৰু আমি 27 টো ভাঙি কিনে কি লিখিব পাৰো 3 into 9 9 into 3 27 right now square root টো যদি আমি নহোৱা কৰো 4 আছে না 4 বৰ্গমূল কিমান হৈ যাব 2 3 into 3 দুটা আছে হয় নাই 3 into 3 হৈ আছে গতিকে বৰ্গমূল ললে কি হ'বগে এটা 3 আহিব ঠিক আছে না একেবাৰে লাষ্টত কি আছে 9 আছিল 9 ৰ বৰ্গমূল ললে কি হ'বগে 3 এটা এখিনি পূৰণ কৰি দিও 3 into 3 9 9 into 2 18 right option C is the correct one question number 9 to soa question number 9 to ekebare সহজ summation of r dia ase the value of r goes from 1 to 10 আমাক দিয়া আছে right গতিকে আমাৰ এই গুটেখিনিৰ মানটো উলিয়াব দিছে আমি এটো এনেকে লিখিব পাৰো ন summation of r the value of r goes from 1 to 10 আমাক দিয়া আছে গতিকে r ৰ মানখিনি আমি কিহৰ পৰা স্টাৰ্ট কৰিব পাৰো r ৰ মানখিনি আমি কৰিব পাৰো 1 ৰ পৰা স্টাৰ্ট গতিকে 1 হ'ব 2 হ'ব এনেকে গৈ আপ টু কিমান হলে হ'ব পাৰে r ৰ মানটো আপ টু 10 হলে অৰ্থাৎ +10 এখিনি হৈ গল এতিয়া ইয়াতে যদি তুমি সোৱা ইয়াতে এইটা কি ৰাখি প্ৰথম 10টা স্বাভাৱিক সংখ্যা হয় না প্ৰথম 10টা স্বাভাৱিক সংখ্যা 1 + 2 + 3 প্লাস এনেকে গৈ আপ টু 10 হলে যদি তোমালোকে এটা ফৰ্মুলা পাই আহিছিল যে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফলটো আমি উলিয়াব পাৰো n * n + 1/2 এই ফৰ্মুলাটো হয় ৰাইট গতিকে ইয়াত n ৰ মানটো কি আছিল কিমানটা বদললে আছিল n = তোমাৰ আছিল 10 10টা বদললে গতিকে n ৰ ঠাইত যদি মই 10 বহুৱা এটো কি হ'বগে 10 * n + 1 অৰ্থাৎ 10 + 1 right 10 + 1 কিমান হ'বগে 11 divided by 2 right তো 2 ৰে মই যদি 10 কাটো কিমান বাৰ যাব 5 তো 5 * 11 55 গতিকে summation of r the value of r goes from 1 to 10 or value to কিমান হয়গে 55 question number 10 to কি দিয়া আছে ত্ৰিভুজৰ মধ্যমা তিনিডালৰ ছেদবিন্দুটো কি বুলি কোৱা হয় ত্ৰিভুজৰ মধ্যমা তিনিডালৰ ছেদবিন্দুটো তোমাৰ কোৱা হয় সেন্ট্ৰয়েড বা বৰ্গকেন্দ্ৰ ৰাইট বাকি কিটা তোমালোকে জানানে পৰিকেন্দ্ৰটো কি হয় পৰিকেন্দ্ৰটো হ'ল যে ত্ৰিভুজৰ যে কেটা বাহু আছিল বাহুৰ লম্ব সমদ্বিখণ্ডকে যিটো বিন্দুত কাটে হেতু আছিল তোমাৰ পৰিকেন্দ্ৰ এটো কি আছিল তোমাৰ পৰিকেন্দ্ৰ তাৰ পিছত অন্তকেন্দ্ৰটো কি আছিল অন্ত মানে তোমাৰ এনেকে মনত ৰাখিবা যে কোণৰ সমদ্বিখণ্ডক হয় নাই কোণটো ভিতৰত আছে কোণৰ সমদ্বিখণ্ডকটো কি হয় ভিতৰত গতিকে এটা ত্ৰিভুজৰ কোণ কেইটাৰ সমদ্বিখণ্ডক তিনিডালে
যিটো বিন্দুত কাটিব হেতুৱে তোমাৰ হৈ গল ইন চেণ্টাৰ বা অন্তকেন্দ্ৰ তাৰ পিছত আহিলে তোমাৰ অৰ্থ চেণ্টাৰ বা লম্ব কেন্দ্ৰ লম্ব বুলি শব্দটো পালা গতিকে ইয়াতে তুমি ক'ব পাৰা যে ত্ৰিভুজৰ যিকেইডাল উন্নতি থাকিব সেই উন্নতি কেইডালে যিটো বিন্দুত কাটিব হেতুৱে তোমাৰ কি হ'বগে লম্ব কেন্দ্ৰ বা অৰ্থ চেণ্টাৰ ৰাইট এটা আমাৰ যেটো মধ্যমা দিয়া আছিল মধ্যমাৰ লগত কি হয়গে ভৰ কেন্দ্ৰ Okay, thank you everyone.